পুনৰ স্বাগতম। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অঘটন। নেৰানেপেৰা বৰষুণৰ বাবে বিমানবন্দৰৰ চৌহদৰ পাৰ্কিঙত বাগৰি পৰিল বৃহৎ আকাৰৰ গছ। বৃহৎ গছ বাগৰি ক্ষতিসাধন হৈছে কেইবাখনো বাহনৰ। অৱশ্যে এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক। ইপিনে এই ঘটনাৰ পিছতেই টেক্সি চালক আৰু বিমান যাত্ৰীৰ মাজত লাগে হোৱা দোৱা। উল্লেখযোগ্য যে বিমানবন্দৰৰ আন্তঃগাঁথনিৰ বাবে বিমানবন্দৰৰ চৌহদৰ গছসমূহৰ ডাল আৰু শিপাসমূহ কাটি পেলাইছিল, যাৰ বাবে পুৱাৰ ভাগত হোৱা এজাক বৰষুণৰ বাবে বিমানবন্দৰৰ পাৰ্কিং এলেকাৰ বৃহৎ আকাৰৰ গছ বাগৰি ক্ষতিসাধন হয় বহুকেইখন বাহনৰ। তেওঁলোকে বোলে ডাইদি ঘপিয়া কাটিব, ডাইদি ঘপিয়া কাটাৰ লগে লগে জোকাৰণি খাই মাত্ৰকে সম্পূৰ্ণ গছ ইফালে ইফালে বাগৰি পৰিব। যিমানখিনি ক্ষতি হৈছে তাতকৈ ডাবুল ক্ষতি হৈ যাব। তেওঁলোকে দিম বুলি কৈছে নাই? কোনো ইয়াতে কৈ আছে কোনো ধৰণৰ ক্ষতিপূৰণ নিদিওঁ আমি। গোটেই গাড়ীটো ভঙা হৈছে। আজি 5খন গাড়ী ভাঙি গৈছে। এয়াৰপৰ্ট অথৰিটিৰ কোনো ৰেছপঞ্চিবিলিটি নাই। পাৰ ডিপত 85 কৰি লয়। গছৰ শিপাকেইডাল কাটি দিলেতো গছজোপা এনেও নাথাকে। সেইটো কাৰণত আজি 5খন গাড়ী ক্ষতি হৈছে। এইটো গোটেই মানে ক্ষতিপূৰণটো এয়াৰপৰ্ট অথৰিটিয়ে দিব লাগে। ইকুৱেডৰত ভয়ংকৰ ভূমিকম্পত নিহতৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে। আহত হৈছে প্ৰায় 4 শতাধিক লোক। শনিবাৰে নিশা ৰিখটাৰ স্কেলত 6.8 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ইকুৱেডৰ। দক্ষিণৰ বালাউ চহৰৰ ওচৰত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ভয়ংকৰ ভূমিকম্পত ভাঙি চুৰমাৰ হৈছে কেইবাটাও বাসগৃহ তথা অট্টালিকা। ইপিনে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হস্পিটেলত। এয়া ইকুৱেডৰৰ খবৰ, য'ত ভয়ংকৰ ভূমিকম্পত নিহতৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে। আহত হৈছে প্ৰায় 4 শতাধিক লোক। শনিবাৰে নিশা ৰিখটাৰ স্কেলত 6.8 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ইকুৱেডৰ। দক্ষিণৰ বালাউ চহৰৰ ওচৰত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ভয়ংকৰ ভূমিকম্পত ভাঙি চুৰমাৰ হৈছে কেইবাটাও বাসগৃহ তথা অট্টালিকা। ইপিনে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। এইবাৰ ছিকিমত প্ৰবল তুষাৰপাত, চৌদিশে বৰফৰ শুভ্ৰ আচ্ছাদন। ঘৰ দুৱাৰ বাট পথ সকলোতে বৰফ আৰু বৰফ। তাৰ মাজতে আবদ্ধ হৈ পৰিছে দেশী বিদেশী পৰ্যটকৰ দল। পূব ছিকিমৰ নাথুলা আৰু চাংগু হ্ৰদত 175গৰাকী পৰ্যটকক উদ্ধাৰ কৰিছে BROই। আবদ্ধ পৰ্যটকক উদ্ধাৰৰ লগতে নিশা প্ৰদান কৰে আশ্ৰয়। ইপিনে প্ৰবল তুষাৰপাতৰ ফলত প্ৰান্তে প্ৰান্তে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। এশিঙীয়া গড়ৰ বিচৰণভূমি হিচাপে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম দিশ পক্ষী পৰ্যটন। পক্ষী পৰ্যটনেও প্ৰসাৰতা লাভ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত। স্থায়ী আৰু পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয়সমূহত সেয়েহে দৃষ্টি নিবদ্ধ হৈ পৰে পৰ্যটকৰ। বিশেষভাৱে ইষ্টাৰ্ণ ৰেঞ্জ অগৰাতলিৰ চহলা বিলত বিচৰণ কৰা ভিন্ন প্ৰজাতিৰ পক্ষীৰ বাবে হৈ পৰিছে পৰ্যটনৰ কেন্দ্ৰস্বৰূপ। পক্ষী দৰ্শনৰ উদ্দেশ্যৰেও কাজিৰঙালৈ বহু পৰ্যটকৰ আগমন হোৱাৰ লগতে একাংশৰ গৱেষণাৰ থলীও হৈ পৰিছে চহলা বিল। বৰ্তমান সময়ত পক্ষী পৰ্যটনে অনন্য মাত্ৰা প্ৰদান কৰা কাজিৰঙাৰ পক্ষীকুলৰ মনোমোহা দৃশ্য কেমেৰাত বন্দী কৰিবলৈ আগমন হৈছে দেশী বিদেশী ফটোগ্ৰাফাৰৰ। আমাৰ কাজিৰঙাৰ যিটো ইষ্টাৰ্ণ ৰেঞ্জত আমাৰ চহলা বিল, সেই চহলা বিলখন আচলতে পক্ষীৰ কাৰণে জনাজাত আৰু বিখ্যাত। গতিকে তাতে বিভিন্ন ধৰণৰ পেলিকান আৰু বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু ষ্টৰ্ক, এনেকৈ বিভিন্ন প্ৰজাতিৰ এই পক্ষী আচলতে ভৰপূৰ হৈ থাকে। আৰু এই তাৰ যিটো নান্দনিক যিটো দৃশ্য, সেই দৃশ্য চাই আচলতে আমাৰ পৰ্যটক মোহিত কৰে বা আপ্লুত হয়। গতিকে অকল কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰে নহয়, আচলতে আমাৰ বাহিৰতো আচলতে এনেকুৱা কিছুমান ঠাই আছে যি ঠাইত আচলতে আমি পৰ্যটকসকলক আচলতে দেখুৱাব পাৰোঁ। গতিকে এটা সুন্দৰ পৰিৱেশ আমাৰ কাজিৰঙাত আছে। গতিকে আমি সদায় এই সুন্দৰ পৰিৱেশটো আচলতে কেনেদৰে জীয়াই থাকিব, কেনেদৰে ধুনীয়া হৈ থাকিব, সেইটোৰ কাৰণে আচলতে আমি চেষ্টা কৰিব লাগে। এইবাৰ গোলকগঞ্জত ব্ৰইলাৰ ভৰ্তি 8খন পিকআপ ভান জব্দ কৰাৰ খবৰ আহিছে। পশ্চিমবংগৰ পৰা আনিছিল ব্ৰইলাৰখিনি। গোলকগঞ্জৰ মাজমজিয়াদি গৌৰীপুৰ অভিমুখে গৈ থাকোঁতে গোলকগঞ্জ আৰক্ষীয়ে জব্দ কৰে ব্ৰইলাৰ ভৰ্তি পিকআপ বাহন কেইখন। বহিৰাজ্যৰ পৰা ব্ৰইলাৰ আমদানিত নিষেধাজ্ঞা থকা স্বত্তেও এনেদৰে চোৰাংভাৱে সৰবৰাহ কৰি আছে ব্ৰইলাৰ, যাৰ ফলত আৰক্ষীয়ে জব্দ কৰে ব্ৰইলাৰ ভৰ্তি 8খন বাহন। এয়া গোলকগঞ্জৰ খবৰ, য'ত ব্ৰইলাৰ ভৰ্তি 8খন পিকআপ ভান জব্দ হৈছে। পশ্চিমবংগৰ পৰা আনিছিল ব্ৰইলাৰখিনি। গোলকগঞ্জৰ মাজমজিয়াদি গৌৰীপুৰ অভিমুখে গৈ থাকোঁতেই গোলকগঞ্জ আৰক্ষীয়ে জব্দ কৰে ব্ৰইলাৰ ভৰ্তি এই পিকআপ ভান কেইখন। বহিৰাজ্যৰ পৰা ব্ৰইলাৰ আমদানিত নিষেধাজ্ঞা থকা স্বত্তেও এনেদৰে চোৰাংভাৱে সৰবৰাহ কৰি আছে ব্ৰইলাৰ।
4 কোটি 50 লাখ টকাৰ আঁচনিৰ ফাইল দিছপুৰত অথলে যাব নেকি জলসম্পদ বিভাগে ধেমাজিৰ জিয়াধল নৈৰ 6 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম ধেমাজি সদৰলৈ আগন্তুক বাৰিষাত ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে এটা বছৰ হ'বৰে হ'ল জলসম্পদ বিভাগৰ তৰফৰ পৰা জিয়াধলৰ মথাউৰিৰ লগতে এখন স্লুইচ গেট নিৰ্মাণৰ বাবে বৰষুণৰ পানী ওলাই যোৱাৰ বাবে নৈপৰীয়া ৰাইজে দাবী জনাই আহিছিল যদিও বৰ্তমান নিৰ্মাণ হৈ থকা মথাউৰিটোৰ প্ৰতি ভাবুকি নমাই আনিব জলসম্পদ বিভাগে আঁচনি অনুমোদনৰ বাবে দিয়া ফাইল দিছপুৰত পৰি লোৱাৰ অভিযোগ স্থানীয় নৈপৰীয়া ৰাইজৰ অতি শীঘ্ৰে স্লুইচ গেট নিৰ্মাণ নকৰিলে ৰাজপথত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিছে জিয়াধলৰ নৈপৰীয়া জনতাই এই সন্দৰ্ভত জনাব আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশে মুহূৰ্তত মই উপস্থিত আছো জিয়াধল নদীৰ বুকুত আৰু মোৰ পিছফালে ইয়া প্ৰায় 50 কোটি টকাৰে ফ্লেক্সিটাফ ভেঞ্চাৰ্ছ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি থকা 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি চুৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি এই কথাই যেন প্ৰতিপন্ন হৈছে জলসম্পদ বিভাগৰ ক্ষেত্ৰত মই দেখুৱাইছো এটা দৃশ্য যে বিগত বৰ্ষত বাৰিষাৰ যেতিয়া হৈছিল তেতিয়াই কিন্তু এই যি আচলতে মুক্ত অংশ আছে এই মুক্ত অংশটো ছিগা হ'ল আৰু ইয়াত এখন প্ৰস্তাৱিত প্ৰায় 4.5 কোটি টকাৰ এখন স্লুইচ গেট নিৰ্মাণ কৰাৰ কথা আছিল জলসম্পদ বিভাগে কিন্তু আজিও সেই স্লুইচ গেটৰ যি ফাইল জলসম্পদ বিভাগৰ ফাইল কিন্তু বৰ্তমানেও দিছপুৰৰ সচিবালয়ত বন্দী হৈ আছে যাৰ বাবে পুনৰবাৰ বাৰিষালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ প্ৰাক মুহূৰ্তত ইয়াৰ অঞ্চলবাসী পুনৰবাৰ আচলতে ভাবিবলৈ বাধ্য হৈছে যে জলসম্পদ বিভাগে তেওঁলোকৰ জীৱনক লৈ যেন হেতালি খেলিছে মই পুনৰবাৰ দৃশ্য দেখুৱাইছো এই অংশ যেহেতু সুইচ গেটৰ অংশ যদি নিৰ্মাণ নকৰে সুইচ গেটখন যদি নিৰ্মাণ নকৰে তেনেহ'লে কিন্তু আগন্তুক বাৰিষাৰ সময়ত এই জিয়াধলৰ যিসকল নৈপৰীয়া লোক এই লোকসকলে জিয়াধল পঞ্চায়তৰে নহয় বৃহত্তৰ অঞ্চলটোৰ লোকসকল কিন্তু পুনৰবাৰ বানত ককবাকবলগীয়া এটা অৱস্থাৰ তেওঁলোকে হ'ব আৰু যাৰ পৰিপ্ৰেক্ষিতত এই সুইচ গেটৰ যি ফাইল যিহেতু আবদ্ধ হৈ আছে 4.5 কোটি টকাৰ প্ৰস্তাৱ দিয়া হ'ল ইয়াত এটা এখন সুইচ গেট নিৰ্মাণৰ বাবে কিন্তু কিয় এই ফাইল এটা দিছপুৰত ৰৈ থাকিবলগীয়া আছে সেয়াও কিন্তু ইয়াত ৰাইজে কিন্তু ভাবিবলৈ বাধ্য হৈছে কিহৰ বাবে এই ফাইল আচলতে পৰি ৰৈছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যে 4.5 কোটি টকা এখন বা এখন আঁচনি ইয়াত জলসম্পদ বিভাগে ৰূপায়ণ কৰা কথা আছিল সুইচ গেট নিৰ্মাণ কৰা হৈছিল যদিহে 50 কোটি টকাৰ মথাউৰিটোৰ সুৰক্ষা দিব লাগে তেনেহ'লে এই সুইচ গেটখনৰ প্ৰয়োজন আছে স্থানীয় এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব একচুৱেলি যোৱা বছৰে এইটো চিটুৱেশ্যনৰ কাৰণে ইয়াত ছিগিলে আপোনালোকে যোৱা বছৰো এনেকুৱা সময়ত বা এইটো চিটুৱেশ্যনটো আহি পিনে আপোনালোকে দেখিছে কিন্তু এতিয়া আমি চাওঁ মানে এই যদি চুইচ গেটখন নহয় এই 50 কোটি টকা মথাউৰিটো বনোৱাৰ একো অৰ্থ নাথাকিব যিহেতু এই মথাউৰিখনত আপোনাৰ ৰিভাৰ ছাইডত প্ৰটেকশ্যন আছে কিন্তু কাউণ্ট্ৰি ছাইডত প্ৰটেকশ্যন নাই কাউণ্ট্ৰি ছাইডত প্ৰটেকশ্যনটো নথকাৰ কাৰণে হয়তো এই পানীখিনি আপোনাৰ উল্টা বেগ মাৰি আপোনাৰ এই কাউণ্ট্ৰি ছাইডত এটেক কৰি পিনি তাত প্ৰটেকশ্যন যিহেতু নাই এই আপোনাৰ ভালেইখিনি মাটিখিনি মানে কহি যোৱাৰ চান্স আছে গতিকেলৈ এই 50 কোটি টকাৰ মথাউৰিটোতে থাকিব আমাৰ সন্দেহ আছে গতিকেলৈ যোৱা বছৰে প্ৰপ'জেল দি মেলি ইয়াত ডিপাৰ্টমেণ্টৰ মানুহ আহি বাৰে বাৰে আহি ইয়াত প্ৰপ'জেল দি চাই গ'ল অলৰেডি চব ইষ্টিমেট বনাই মেলি আপোনাৰ দিছপুৰত পঠিয়ালে বুলি কৈছে কিন্তু এতিয়া ডিপাৰ্টমেণ্টৰ সমীক্ষা নে আপোনাৰ গভৰ্ণমেণ্টৰ হেলে হোৱাৰ কাৰণে হৈছে এইটোত উচিত মানে তদন্ত কৰি পিনি ইমিডিয়েট এই বাৰিষা মাহ যোৱাৰ নহাৰ আগে তাৰমানে চুইচ গেটটো আৰম্ভ কৰিব বুলি আমি আশাবাদী যদি নহয় আমি গিৰিকেকুৰি ৰাইজে যিকোনো মূল্যৰ বিনিময়ত আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে দিছপুৰ উদং কৰি দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত দিল্লীত নিৰ্মাণ কৰা গুৰুত্বপূৰ্ণ স্থান তথা পৰ্যটনস্থলীসমূহ পৰিদৰ্শনৰ বাবে দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবৰ্গ আনকি দিল্লীত একে উদ্দেশ্যৰে উপস্থিত হৈছে ৰাজ্যপাল গোলাব চন্দ কাটাৰিয়াও আজি দিল্লীত কেবিনেট মন্ত্ৰীসকলক লৈ গুৰুত্বপূৰ্ণ স্থানসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধত জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে যুদ্ধ স্মাৰক আৰু প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে অসম চৰকাৰৰ প্ৰশাসন আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও এই প্ৰতিনিধি দলটোত অংশগ্ৰহণ কৰে পশ্চিমবংগৰ ঠাকুৰবাৰীৰ শ্ৰীধাম ঠাকুৰ নগৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীৰ 212 সংখ্যক জয়ন্তী উদযাপনৰ বাবে আয়োজিত মতুৱা ধৰ্ম মহামিলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ
উল্লেখযোগ্য যে সৰ্বভাৰতীয় মটুৱা মহাসংঘৰ দ্বাৰা 19 মাৰ্চৰ পৰা 25 মাৰ্চ 2023 আয়োজন কৰা হৈছে এই মেলা। आप सबको हृदय से प्रणाम देता हूं और श्री श्री हरिचंद ठाकुर जी को कोटि कोटि प्रणाम देता हूं। भक्ति भावनाओं से शक्ति हासिल होती है, ज्ञान प्राप्त होती है और जीवन में अपने आप को बड़े सरल से सजाने के लिए हमको एक माहौल मिलती है। तो इसलिए भक्ति में ही शक्ति है, भक्ति में ही शांति है, भक्ति में ही ज्ञान है। तो भक्ति भावनाओं से हम सब एकत्रित हुए हैं और श्री श्री हरिचंद जी की शरणों में समर्पित भावनाओं से कोटि कोटि प्रणाम देते हुए आशीर्वाद चाहते हैं ताकि हमारा मटुआ समाज महाशक्तिशाली बने और भारत को परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में दुनिया का सर्वश्रेष्ठ राष्ट्र के हिसाब से खड़ा करे। দেৰগাঁৱত 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অনিয়ম, পথৰ কাষৰ পকী নলা নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ, চহৰখনৰ পানী ওলাই যোৱাৰ ক্ষেত্ৰত পকী নলাৰ গভীৰতা যিমান হ'ব লাগে সিমান নোহোৱাৰ অভিযোগ তুলিছে ৰাইজে। নলাৰ গভীৰতা কম হোৱাৰ বাবে বাৰিষাৰ দিনত কম সময়তে এই নলা উফন্দি উঠিব আৰু চহৰখনত কৃত্ৰিম বানৰ সৃষ্টি হ'ব। দ্বিতীয়তে এই নলা নিৰ্মাণত উন্নতমানৰ শিল, বালি, ৰড আদি দিব লাগে যদিও সেয়াও নকৰাৰ অভিযোগ তুলিছে ৰাইজে। ফ'ৰ লেনৰ ছাইডত যিটো ড্ৰেইন বনাইছে, ড্ৰেইনৰ যিটো ওপৰত ছাদখন দিছে, সেই ছাদখন গোটেই ফাটি গৈছে। এতিয়া ছাদখন এতিয়াই যদি ফাটে, ইয়াৰ ওপৰত কোনো গাড়ী উঠিব নোৱাৰিব। গাড়ীখন গ'লে যদি ভাগি যায়, এইখন কেনেকুৱা হ'ব? আৰু এই ফুটপাথটো যথেষ্ট যিটো দ্বীপ আছে, গভীৰতাটো বহুত কম আমি দেখাত। এইটো খুব কম সময়ৰ ভিতৰতে ফুল হৈ পেলাই বালি, শিল এইবোৰ ভৰ্তি হৈ বন্ধ হৈ যাব। কাৰণ এইটোৰ ওপৰত আমি আশা কৰিছোঁ আমাৰ অসমৰ বিজেপি চৰকাৰখন যথেষ্ট অগ্ৰণী ভূমিকা লৈ আছে এই ক্ষেত্ৰত। এইটোত যাতে লক্ষ্য কৰি বিশেষভাৱে চকু দি পেলাই গুৰুত্ব প্ৰদান কৰি যাতে আকৌ সম্পূৰ্ণ ভাল কৰি দিয়ে, আমি এইটোৱে আবেদন জনাওঁ। কণ্ট্ৰেক্টৰে যি হিচাপত ফুটপাথটো বনাই আছে, ফুটপাথটো ফাটি গৈছে, কিন্তু তেখেতসকলক বাৰে প্ৰতি জনোৱাৰ পিছতো সিহঁতি কৈছে যে কণ্ট্ৰেক্টৰে যি কৰে কৰিবলৈ দিয়ক। আৰু পানী ইয়াত আপোনালোকে চাইছে যে চাইডে চাইডে খান্দি দিছে, কোনোবাই ৰাতি। নেটৱৰ্ক 18 অনুষ্ঠিত কৰি আহিছে ৰাইজিং ইণ্ডিয়া। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিকাশৰ বাবে গঠন কৰিবলগীয়া পদক্ষেপ আৰু সম্ভাৱনা সম্পৰ্কত কৰা হয় চৰ্চা। ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা লোকসকলৰ কৰ্মজীৱন সন্দৰ্ভতো আলোকপাত কৰি অহা হৈছে। जीवन की राह में अनेक लोग मिलते हैं, लेकिन अच्छे मार्गदर्शक हमेशा के लिए हमारे दिल में अपनी जगह बना लेते हैं। मध्य प्रदेश के सिंगरौली जिले में स्थित वैधान में एक सरकारी विद्यालय की अध्यापिका उषा दुबे एक ऐसी ही शख्सियत है जिन्होंने अपने विद्यार्थियों की शिक्षा के प्रति अपना जीवन समर्पित कर दिया है। जब दुनिया कोविड-19 के प्रकोप से जूझ रहा था, तब विद्यालय और पुस्तकालय बंद होने के कारण बच्चों की शिक्षा पर भी इसका बहुत बुरा असर पड़ रहा था। तो उषा जी ने तुरंत अपने स्कूटर को एक चलते फिरते पुस्तकालय में परिवर्तित कर दिया, जिसे लेकर वह घर घर जाती, बच्चों को कहानियां सुनाती, शैक्षणिक कार्य देती और उनके पढ़ने के लिए किताबें भी छोड़कर जाती। एक शिक्षक के रूप में अपने छात्रों के लिए मैं जो भी कार्य करती हूँ, वो सभी काम मुझे मन में कहीं न कहीं एक संतोष देते हैं कि मैं बच्चों के लिए कर रही हूँ। क्योंकि शिक्षक का जो पेशा होता है वो सिर्फ पैसे कमाने का एक जरिया नहीं रहता है, वो बच्चों के जीवन से जुड़ा रहता है। हम जो भी कार्य करते हैं वो बच्चों के भविष्य को बनाता है, बच्चों के जीवन को एक नई दिशा देता है। उन्होंने संकल्प लिया था कि वह बच्चों की शिक्षा का नुकसान नहीं होने देंगी और उन्होंने इसके लिए सभी संभव कदम उठाए और दृढ़ता से इस लक्ष्य पे जुटी रहीं। उनके प्रयास अनदेखे नहीं गए और प्रधानमंत्री श्री नरेंद्र मोदी ने खुद मन की बात में उनको सराहा है। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ।